সংগ্রাম চলিছে সকল জাগিছে ছাত্র সন্থা জাগিছে জয় আয়ক জয় আয়ক জয় আয়ক সকল জাগিছে আজি জাগিছে আজ ছাত্রী মুর্দাবাদ কৃষ্ণ ছাত্রী মুর্দাবাদ আজ ছাত্রী মুর্দাবাদ আজ ছাত্রী মুর্দাবাদ প্রকাশ ছাত্রী মুগলাই দিয়ক প্রকাশ ভাইক মুগলাই দিয়ক প্ৰকাশ ভাইক মুগলাই দিয়ক। প্ৰায় আজি 17 দিন উকলি গ'ল। যোৱা ডিচেম্বৰ 18 তাৰিখে 2024 18 তাৰিখে আজি 17 দিন উকলি গ'ল। আমাৰ প্ৰকাশ বাহাদুৰ ছেত্ৰী ভাই ছেত্ৰী ওৰফে কৃষ্ণ ছেত্ৰী তেখেতৰ কেঁচা মিলত কাম কৰি থকা অৱস্থাত প্ৰায় 9:30 বজাত ৰাতিপুৱাই কোনোবা অস্ত্ৰধাৰী দল এটা জানিব পৰা মতে এতিয়া আমি গম পাইছোঁ আমাৰ আলফা স্বাধীনে কিডনেপ কৰি নিছে। এতিয়া আমি আজি চক প্ৰায় 17 দিন আমি বাট চালোঁ, আমি ৱেইট কৰিলোঁ। তো আমি গতিকে আজি সদৌ গোৰ্খা ছাত্ৰ সন্থা তিৰাপ জামুন আঞ্চলিক সমিতি আৰু তিৰাপ জামুন অঞ্চলৰ আমি প্ৰায় 12টা দল সংগঠন আজি ওলাই আহিছোঁ। আজি বাধ্য হ'লোঁ, ওলাই আহিছোঁ। আজি আমি প্ৰথমে কাৰ্যসূচী লৈছোঁ ভাই ছেত্ৰীৰ ঘৰত। ভাই ছেত্ৰীৰ ঘৰৰ পৰা আমি আজি কাৰ্যসূচী লৈছোঁ, আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ, তেখেতৰ ঘৰ ঘেৰাও কৰিছোঁ আৰু ইয়াৰ পৰা আমি ভাই ছেত্ৰীক হকাই দিছোঁ আৰু লগতে অসম পুলিচ, অসম চৰকাৰ, অসম গৃহ বিভাগ ব্যৰ্থ এই কথা আমি গম পাইছোঁ। আজি 17 দিনলৈকে আমাৰ ভাই অহা নাই। সেইকাৰণে অসম চৰকাৰক আৰু ভাই ছেত্ৰীক আমি হকাই দিব বিচাৰিছোঁ। যদি অতি সোনকালে আমাৰ ভাইটিৰ প্ৰকাশ ছেত্ৰী ঘূৰাই উভতাই পঠাই নিদিয়ে কিন্তু অহা দিনত আমি ইয়াতকৈ জংগী আন্দোলন কৰিম, আমি ৰাস্তাত ওলাই আহিবলৈ বাধ্য হ'ম। তাৰপিছত কিন্তু আমাক ৰখাব নোৱাৰিব। আমি এই আন্দোলন আমি কাৰ্যসূচী আজিৰ পৰা লৈছোঁ আৰু এইটো আমাৰ কাৰ্যসূচী আন্দোলন চলি থাকিব। ইতিমধ্যে আমাৰ জিলা সমিতি আৰু লগত আমি আঞ্চলিক সমিতি আছিলোঁ। তেতিয়া আমাৰ ভাই ছেত্ৰীয়ে আমাক আশ্বাসন দিলে যে তেখেতে ক'লে আমি অতি সোনকালে আমাৰ ভাইক আনি দিম, আমি আপোনাক 2 দিন আমাক সময় দিয়ক। তো সেইকাৰণে আমি সময় দিছিলোঁ। তাৰ মাজত আপোনালোকে গম পায় নতুন বছৰ আহিলে, সেইকাৰণে নতুন বছৰৰ কাৰণে চব ব্যস্ত হ'ল। আমাৰ দল সংগঠন চব নেতৃত্ববৰ্গ ব্যস্ত হোৱাৰ কাৰণে আমি ওলাই সেইকাৰণে আজিৰ পৰা আমি আকৌ কাৰ্যসূচী ষ্টাৰ্ট কৰিছোঁ। এতিয়া আমি আমাৰ ভাই যেতিয়ালৈকে ওলাই নাহে তেতিয়ালৈকে আমি ৰখাত নাই। পৰৱৰ্তী পৰ্যায়ত আজিৰ পৰৱৰ্তী পৰ্যায়ত আমি 2 দিন সময় লৈছোঁ তেখেতৰ পৰা। এতিয়া আমি বুজিম 2 দিন সময় লৈছোঁ। এটা সঠিক আপোনাক সময় এতিয়া বান্ধি দিব পৰা নাই মই, কিন্তু অতি সোনকালে আমি এতিয়া ৰাস্তাত ওলাই আহিবলৈ বাধ্য হৈ যাম। সঁচাকৈ বৰ দুখৰ বিষয়। ইয়াতকৈ 2 মাহৰ আগত এনেকুৱা এটা কাণ্ডত আপোনালোক আৰু আমি সমিলমিলেৰে এটা অস্ত্ৰ সংগ্ৰাম আলফা সেনাধ্যক্ষক অনুৰোধ জনাইছিলোঁ, কিন্তু তাৰ এমাহৰ পিছত পুনৰ যে এনেকুৱা কাণ্ড ঘটিল, মানে অত্যন্ত দুখৰ বিষয়। আৰু কথা সশস্ত্ৰ সংগ্ৰাম সংযুক্ত মুক্তি বাহিনী অসম দলক আমাৰ তৰফৰ পৰা এটা অনুৰোধ জনাইছোঁ। এতিয়া চাওক, অসমৰ উঠি অহা নৱপ্ৰজন্মই যেতিয়া বহিৰাজ্যত কৰ্মসূত্ৰে যায়, ট্ৰেইনৰ পৰা ঘটিয়াই মাৰি পেলোৱা কিমান তাৰ উদাহৰণ মানে দি শেষ কৰিব নোৱাৰে। ঠিক ইয়াত যদি কোনোবা সংস্থাত, কোনোবা উদ্যোগত যদি কোনোবা উঠি অহা নৱপ্ৰজন্মই কোনোবা XYZ ব্যক্তিয়ে কাম কৰিব যেতিয়া ওলায়, প্ৰতিটো ব্যক্তিয়ে যদি কিডনেপিং হয় তেতিয়াহ'লে সমাজখন জীয়াই থকা বা সমাজখন গঢ় বৰ চিন্তনীয় বিষয় হৈ পৰিছে। গতিকে এই বিষয়ত আলফা স্বাধীন সেনাধ্যক্ষ মহোদয়ে অলপ চিন্তা কৰা উচিত বুলি ভাবোঁ। আৰু লগতে প্ৰকাশ ছেত্ৰীক সঁচাকৈ বৰ দুখৰ বিষয়। আপোনালোকে নিশ্চয় কেমেৰাত দেখুৱাই দিছে চাগে, তাৰ 2মহীয়া সন্তান এটা আছে। তাৰ সন্তানটি মৰম বা নিজৰ ঘৰৰ প্ৰতি মৰম ভাৱ ৰাখি ভাতৃ যোনটো প্ৰকাশ ছেত্ৰীক শৰীৰে ঘৰলৈ পঠিয়াই দিবলৈ আলফা স্বাধীন সেনাধ্যক্ষক কাটৰ আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।